গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱৰ ঘটনা। বিগত এটা সপ্তাহৰ ভিতৰত ধূপধাৰা দুটাকৈ প্ৰান্তত বনৰীয়া হাতীয়ে দুজনকৈ লোকক হত্যা কৰাৰ ঘটনাত চাঞ্চল্য মাৰ নাযাওঁতে পুনৰবাৰ এইবাৰ বনৰীয়া হাতীৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱৰ ঘটনা পোহৰলৈ আহিছে। নিশা ধূপধাৰাৰ এটা প্ৰান্তত এনেদৰে উপদ্ৰৱ চলালে বনৰীয়া হাতীয়ে। তো আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত বনৰীয়া হাতীৰ উপদ্ৰৱৰ এই ঘটনা। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ যি উপদ্ৰৱ সেয়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সংঘাত বৃদ্ধি হৈছে বনৰীয়া হাতী আৰু মানুহৰ। ইতিমধ্যে আপোনালোকে জানে যে এটা সপ্তাহৰ ভিতৰতে দুজনকৈ লোকক গোৱালপাৰা জিলাৰ ধূপধাৰা দুটাকৈ প্ৰান্তত দুজনকৈ লোকক হত্যা কৰাৰ পিছত এনেদৰে দেখিবলৈ পোৱা গ'ল। যোৱা নিশা ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ টিলাপাৰাত এইদৰে বনৰীয়া হাতীয়ে এজন লোকৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰি এটা ঘৰ লণ্ডভণ্ড কৰিছে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। তো এনেদৰে চলি আছে বনৰীয়া হাতী আৰু মানুহৰ যি সংঘাত সেয়া ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আৰু বনৰীয়া হাতীৰ যি উপদ্ৰৱ, যি সন্ত্ৰাস সেয়া দিনক দিনে বৃদ্ধি পাইছে জিলাখনৰ বিভিন্ন প্ৰান্তত। আৰু গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ টিলাপাৰাত দেৱকান্ত ৰাভা নামৰ লোকজনৰ বাসগৃহৰ চৌহদত এনেদৰে বনৰীয়া হাতীয়ে যোৱা নিশা প্ৰায় 1:20 মানত এটা বনৰীয়া হাতী এনেদৰে তেওঁৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ এটা ঘৰ ভাঙি এনেদৰে লণ্ডভণ্ড কৰে। আৰু সেই সময়তে দেৱকান্ত ৰাভাৰ যি বৃদ্ধা মাতৃ শুই আছিল আৰু তেওঁৰ দৈৱক্ৰমে তেওঁৰ প্ৰাণ ৰক্ষা পৰে। বনৰীয়া হাতী যেতিয়া তেওঁৰ বাসগৃহ ভাঙি আছিল সেই সময়ত তেওঁ কিবাকৈ বাসগৃহৰ পৰা ওলাই যাবলৈ সক্ষম হয় আৰু তেওঁৰ নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। আৰু এনেদৰে চলিছে এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱৰ ঘটনা জিলাখনৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ ধূপধাৰাৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ ঘটনা সংঘটিত হৈ থকাটো পৰিলক্ষিত হৈছে। তো শেষত ক'ব বিচাৰিছোঁ, যদি আপোনালোকে কোনোবাই মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানি থাকিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে ফেচবুক পেজ পংকজ লিমকা।